নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ 17 তাৰিখে হ'বলগীয়া এডুকেশ্যন সাবজেক্টৰ এক্সামৰ বাবে গোটেই কিতাপখনৰ কেইটামান খুব ইম্পৰ্টেন্ট প্লাস কমন শৰ্ট কোৱেশ্চন আনসাৰৰ বিষয়ে ডিসকাস কৰিম। আৰু এইটো ভিডিঅ' কমপ্লিট হোৱাৰ পিছত মই তোমালোকক এটা বিশ্বাস দিব পাৰিম যে শৰ্ট কোৱেশ্চনছ গোটেই কেইটা তোমালোকৰ এক্সামত কমন পৰি যাব, তোমালোকে চিন্তা কৰিব নালাগে। আৰু এইটো পাৰ্ট 1ৰ ভিডিঅ' হয়, ইয়াৰ পিছত পাৰ্ট 2 পাৰ্ট 3 এনেকৈ ভিডিঅ'বোৰ আহি থাকিব। তোমালোকে সকলোবিলাক ভিডিঅ'ই চাবা, তেতিয়াহে তোমালোকৰ এক্সামত কমন পৰিব। এটা ভিডিঅ'ৰ পৰাই যে সকলো কোৱেশ্চনছ কমন পৰিব এনে নহয়। সো মই এইটো চেনেলত যিকেইটা ভিডিঅ' আপলোড কৰিম এডুকেশ্যন বিষয়টোৰ ওপৰত গোটেই কেইটা ভিডিঅ'ই তোমালোকে চাবলৈ ট্ৰাই কৰিবা। সো এইটো ভিডিঅ'ত আমি শৰ্ট কোৱেশ্চন কেইটা আলোচনা কৰিম, তাৰ পিছত আমি নেক্সট ভিডিঅ'ত লং কোৱেশ্চনসমূহ আলোচনা কৰিম। প্ৰথমতে আমি খালী ঠাইসমূহ চাই লওঁ, অৰ্থাৎ খালী ঠাই পূৰণ কৰা। ইয়াতে কুৱেশ্চনছ নম্বৰ 1ত দিয়া আছে দেশ আয়োগে উৎপাদনশীলতা শিক্ষাৰ এক লক্ষ্য হিচাপে পৰামৰ্শ দিছিল। এই কুৱেশ্চনছটো খুব ইম্পৰ্টেন্ট হয়, ইয়াৰ এনসাৰটো হৈছে কোঠাৰী আয়োগে। নোট, ইয়াতে যিবিলাক মই ইম্পৰ্টেন্ট নোট দিম সেইবিলাকো তোমালোকে ভালকৈ চাই থবা, কাৰণ সেইবিলাকো ইম্পৰ্টেন্ট। ইয়াতে তোমালোকে দেখিবলৈ পাইছা কোঠাৰী আয়োগ 1966 চনত গঠন কৰা হৈছিল, অৰ্থাৎ এক্সামত তোমালোকক সুধিব পাৰে যে কোঠাৰী আয়োগ কেতিয়া গঠন কৰা হৈছিল, তাৰ এনসাৰটো হ'ব 1964। আৰু লগতে তোমালোকে এইটো মনত ৰাখিবা যে 1966 চনত ভাৰত চৰকাৰে নিযুক্তি দিয়া আয়োগখনৰ অধ্যক্ষ বা সভাপতি গৰাকী আছিল ডক্টৰ দৌলত সিং কোঠাৰী। এক্সামত এই কুৱেশ্চনছটো তোমালোকক সুধি দিব পাৰে যে কোঠাৰী আয়োগৰ সভাপতি কোন আছিল, নাইবা কোঠাৰী আয়োগখনৰ অধ্যক্ষ কোন আছিল। অধ্যক্ষ আৰু সভাপতি একেই হয়, সো তোমালোকে এইটো ভালকৈ চাই থবা। কুৱেশ্চনছ এটা বিভিন্ন ধৰণে এক্সামত দিব পাৰে, সো তোমালোকে কনফিউজ নহবা, ভালকৈ বুজিবলৈ ট্ৰাই কৰিবা। তাৰ পিছত ইয়াতে নেক্সট কুৱেশ্চনটোত দিয়া আছে দেশ ডিগ্ৰীক চাকৰিৰ পৰা সম্পৰ্কহীন কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। ইয়াৰ এনসাৰটো হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ডিগ্ৰীক চাকৰিৰ পৰা সম্পৰ্কহীন কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। এইটোও ভেৰি ইম্পৰ্টেন্ট হয়, সো এইটোও ভালকৈ চাবা। তাৰ পিছত ইয়াতে কুৱেশ্চনছ নম্বৰ 3টোত দিয়া আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ দেশ আয়োগৰ পৰামৰ্শক্ৰমে স্থাপন কৰা হৈছিল। ইয়াৰ এনসাৰটো হৈছে কোঠাৰী আয়োগৰ পৰামৰ্শক্ৰমে স্থাপন কৰা হৈছিল। এইটোও খুব ইম্পৰ্টেন্ট হয়, সো এইটোও ভালকৈ চাবা। আৰু ইয়াতে যে অনলি তোমালোকৰ কুৱেশ্চনছবিলাক খালী ঠাইতে আহিব এনে নহয়, তোমালোকক ডাইৰেক্ট কুৱেশ্চনতো সুধি দিব পাৰে 1 মাৰ্কছত। তাৰ পিছত ইয়াতে কুৱেশ্চনছ নম্বৰ 4ত দিয়া আছে অসমত প্ৰথম মাধ্যমিক বিদ্যালয়খন দেশ চনত স্থাপন কৰা হৈছিল। ইয়াৰ এনসাৰটো হৈছে 1835 চনত অসমত প্ৰথমখন মাধ্যমিক বিদ্যালয় স্থাপন কৰা হৈছিল। আৰু লগতে মই ইয়াতে কেইটামান ইম্পৰ্টেন্ট পইণ্ট দিছোঁ, এই পইণ্টবিলাকো তোমালোকে ভালকৈ চাবা। ইয়াতে তোমালোকে দেখিবলৈ পাইছা যে অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম হৈছে গুৱাহাটী ছেমিনাৰী স্কুল। এই কুৱেশ্চনছটো বহুবাৰ প্ৰিভিয়াছ ইয়াৰত আহি গৈছে আৰু এইবাৰৰ বাবে খুব ইম্পৰ্টেন্ট হয় যে অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি। ইয়াতে তোমালোকে দেখিবলৈ পাইছা গুৱাহাটী ছেমিনাৰী স্কুল। আৰু লগতে তোমালোকে ইয়াতে আৰু এটা পইণ্ট দেখিবলৈ পাইছা বৰ্তমান কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়, অৰ্থাৎ গুৱাহাটী ছেমিনাৰী স্কুলৰ বৰ্তমান নাম হৈছে কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইটোও সুধিব পাৰে তোমালোকক যে অসম মাধ্যমিক বিদ্যালয়খনৰ বৰ্তমান নাম কি, নাইবা গুৱাহাটী ছেমিনাৰী স্কুলৰ বৰ্তমান নাম কি। তেতিয়া তোমালোকে ইয়াৰে এনসাৰত লিখিব লাগিব কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু এটা কুৱেশ্চনছ তোমালোকে ইয়াতে দেখিবলৈ পাইছা কুৱেশ্চনছ নং বৰ্তমান কটন কলেজিয়েট স্কুলৰ মূল নামটো কি আছিল। এই কুৱেশ্চনছটো 2016ত আহিছিল, সো সেইবাবে মই ইয়াতে কুৱেশ্চনছটো দি থৈ দিছোঁ। ইয়াৰ এনসাৰটো কি হ'ব যে বৰ্তমান কটন কলেজিয়েট স্কুলৰ মূল নামটো আছিল গুৱাহাটী ছেমিনাৰী স্কুল। সো এই কুৱেশ্চনছটো ওলোটাই দিব পাৰে যে গুৱাহাটী ছেমিনাৰী স্কুলৰ বৰ্তমান নাম কি। সো তোমালোকে কনফিউজ নহবা, এইটো বুজিবলৈ ট্ৰাই কৰিবা। তাৰ পিছত ইয়াতে কুৱেশ্চনছ নম্বৰ 5ত দিয়া আছে কোঠাৰী আয়োগৰ পৰামৰ্শ মৰ্মে প্ৰথম শ্ৰেণীত নামভৰ্তিৰ ন্যূনতম বয়স ডেছ। ইয়াৰ এনসাৰটো হৈছে 6 বছৰ। তাৰ পিছত ইয়াতে কুৱেশ্চনছ নম্বৰ 6ত দিয়া আছে মুডালিয়াৰ আয়োগ ডেছ নামেৰে পৰিচিত। ইয়াতে মুডালিয়াৰ হ'ব লাগিছিল, এইটো টাইপিঙত মিষ্টেক হৈছে, মুডালিয়ান হৈ গৈছে। ইয়াৰ এনসাৰটো হৈছে ভাৰতীয় শিক্ষা আয়োগ নামে পৰিচিত। তোমালোকে এটা কথা ভালকৈ মনত ৰাখি থবা যে মুডালিয়াৰ আয়োগক ভাৰতীয় শিক্ষা আয়োগ নামেৰেও জনা যায়, দুয়োটা একেই হয়, সো তোমালোকে কনফিউজ নহবা। তাৰ পিছত ইয়াতে 7 নম্বৰ কুৱেশ্চনছটো দিয়া আছে বৰ্তমান ভাৰতৰ ভাগ্য শ্ৰেণী কক্ষসমূহত গঢ় লয় এই মন্তব্যটো ডেছে আগবঢ়াইছিল। ইয়াৰ এনসাৰটো হৈছে কোঠাৰী আয়োগে, অৰ্থাৎ বৰ্তমান ভাৰতৰ ভাগ্য শ্ৰেণী কক্ষসমূহত গঢ় লয় এই মন্তব্যটো কোনে আগবঢ়াইছিল, কোঠাৰী আয়োগে। তাৰ পিছত ইয়াতে কুৱেশ্চনছ নম্বৰ 8ত দিয়া আছে মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিল ডেছ চনত, নাইবা এই কুৱেশ্চনছটো এনেকৈ দিব পাৰে ভাৰতীয় শিক্ষা আয়োগ গঠন কৰা হৈছিল ডেছ চনত। মই অলৰেডি তোমালোকক কৈছোৱে যে মাধ্যমিক শিক্ষা আয়োগ আৰু ভাৰতীয় শিক্ষা আয়োগ একেই হয় দুয়োটা, সো তোমালোকে কনফিউজ নহবা। ইয়াৰ এনসাৰটো হৈছে 1952 চনত, অৰ্থাৎ 1952 চনত মাধ্যমিক শিক্ষা আয়োগ বা ভাৰতীয় শিক্ষা আয়োগ গঠন কৰা হৈছিল। আৰু ইয়াৰে সভাপতি কোন আছিল সেইটো তোমালোকে মনত ৰাখিবা। মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি হৈছে বা ভাৰতীয় শিক্ষা আয়োগৰ সভাপতি হৈছে ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ। তোমালোকক এক্সামত সভাপতিও দিব পাৰে বা অধ্যক্ষ বুলিও দিব পাৰে। এতিয়াহে কুৱেশ্চনছ নম্বৰ 9লৈ অসম মাধ্যমিক শিক্ষা আইনখন ডেছ চনত গ্ৰহণ কৰা হৈছিল। ইয়াৰ এনসাৰটো হৈছে 1961 চনত গ্ৰহণ কৰা হৈছিল। তাৰ পিছত ইয়াতে কুৱেশ্চনছ নম্বৰ 10ত দিয়া আছে
জাতীয় শিক্ষা নীতি 1986 পৰামৰ্শ অনুযায়ী ভাৰতত প্ৰাথমিক শিক্ষাৰ উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিখনৰ নাম দেশ আছিল। নাইবা কুৱেশ্যনটো এনেকৈ দিব পাৰে, প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 পৰামৰ্শ দিয়া কাৰ্যসূচীটোক দেশ হিচাপে জনা যায়। সো এই দুটা কুৱেশ্যনত কেৱল দুটা ৱৰ্ডৰে ডিফাৰেন্স আছে। প্ৰথমটোত দিছে বিকাশৰ বাবে আৰু দ্বিতীয়টো দিছে উন্নতিৰ বাবে। যেহেতু উন্নতি আৰু বিকাশ একে হয়, সো তোমালোকে এক্সামত কনফিউজ নহবা। মই অলৰেডি তোমালোকক কৈছোৱে যে এটা কুৱেশ্যনছ তোমালোকক এক্সামত বিভিন্ন ধৰণে সুধিব পাৰে। জাষ্ট তোমালোকে কুৱেশ্যনছটো বুজিবলৈ ট্ৰাই কৰিবা। ইয়াৰে এনসাৰটো হৈছে অপাৰেশ্যন ব্লেকবৰ্ড। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয় আৰু এই কুৱেশ্যনছটো তোমালোকক উলটাই সুধি দিব পাৰে, অৰ্থাৎ এনসাৰটো এই কুৱেশ্যন বনাই দিব পাৰে তোমালোকক। হয়তো তোমালোকক এক্সামত এনেকৈ সুধিব পাৰে যে অপাৰেশ্যন ব্লেকবৰ্ড কি? তেতিয়া তোমালোকে ইয়াৰ এনসাৰত লিখিব লাগিব যে জাতীয় শিক্ষা নীতি 1986 পৰামৰ্শ অনুযায়ী ভাৰতত প্ৰাথমিক শিক্ষা উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিখনৰ নামেই হৈছে অপাৰেশ্যন ব্লেকবৰ্ড। সো সেইবাবে তোমালোকে এইটো ভালকৈ বুজিবলৈ ট্ৰাই কৰিবা। এতিয়াহে কুৱেশ্যনছ নম্বৰ 11লৈ। কুৱেশ্যনছ নম্বৰ 11লৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট। তোমালোকৰ যদি কোনোবাই আমাৰ এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ ভিজিট কৰিছা, তেতিয়াহ'লে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলত প্ৰেছ কৰি থৈ দিয়া, কিয়নো তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে সকলো ছাবজেক্টৰ ইম্পৰ্টেণ্ট প্লাছ কমন কুৱেশ্যন এনচাৰৰ ভিডিঅ' আমি এইটো চেনেলত আপলোড কৰি আছোঁ। আৰু লগতে আমি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত তোমালোকৰ বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট প্লাছ কমন কুৱেশ্যন এনচাৰৰ PDF ফাইলসমূহ আমি দি আছোঁ। সো তোমালোকৰ যদি কোনোবাই আমাৰ টেলিগ্ৰাম বা হোৱাটছএপ চেনেলত জইন হোৱা নাই, তেতিয়াহ'লে তাতো তোমালোকে জইন হৈ ল'বা। টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলৰ লিংক তোমালোকে আমাৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত পাই যাবা। নাইবা টেলিগ্ৰাম আৰু হোৱাটছএপত গৈ চাৰ্চ কৰিবা ৰাহুল 10M বুলি, আৰু এইটো চেনেলক তোমালোকে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিবা। তেতিয়া আমি কিবা ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে নটিফিকেশ্যনছ পাই যাবা। সো কুৱেশ্যনছ নম্বৰ 11ত দিয়া আছে, অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা অংশত দেশত স্থাপন কৰা হৈছিল। ইয়াৰে এনসাৰটো হৈছে 1984 চনত স্থাপন কৰা হৈছিল, অৰ্থাৎ 1984। এইটোও প্ৰিভিয়াছ ইয়াৰত আহি যোৱা কুৱেশ্যন হয়, সো এইটোও ভালকৈ চাবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 12ত দিয়া আছে, মাধ্যমিক শিক্ষা বৰ্ড অসম দেশ আইনমতে স্থাপন কৰা হৈছিল। ইয়াৰ এনসাৰটো হৈছে মাধ্যমিক শিক্ষা, অৰ্থাৎ মাধ্যমিক শিক্ষা বৰ্ড অসম মাধ্যমিক শিক্ষা আইনমতে স্থাপন কৰা হৈছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 13ত দিয়া আছে, অসমত বহুমুখী বিদ্যালয়সমূহ দেশ আয়োগৰ পৰামৰ্শৰ ভিত্তিত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ এনসাৰটো হৈছে মুডালিয়াৰ আয়োগৰ পৰামৰ্শৰ ভিত্তিত প্ৰতিষ্ঠা কৰা হয়। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 14ত দিয়া আছে, মাধ্যমিক শিক্ষা আয়োগ বা ভাৰতীয় শিক্ষা আয়োগ গঠন কৰা হৈছিল দেশ চনত। তোমালোকক মই অলৰেডি কৈছোৱে যে মাধ্যমিক শিক্ষা আয়োগ বা ভাৰতীয় শিক্ষা আয়োগ একেই হয়, সেয়েহে তোমালোকক এক্সামত যিকোনো এটা সুধি দিব পাৰে। হয়তো তোমালোকক মাধ্যমিক শিক্ষা আয়োগ দিব পাৰে, নাইবা ভাৰতীয় শিক্ষা আয়োগ দিব পাৰে। ইয়াৰে এনসাৰটো হৈছে 1952 চন, অৰ্থাৎ মাধ্যমিক শিক্ষা আয়োগ বা ভাৰতীয় শিক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছিল? 1952 চনত গঠন কৰা হৈছিল। আৰু ইয়াতে দুটামান ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে, এই পইণ্টকেইটাও তোমালোকে ভালকৈ মনত ৰাখিবা। মাধ্যমিক শিক্ষা আয়োগ বা ভাৰতীয় শিক্ষা আয়োগৰ অধ্যক্ষ আছিল ডক্টৰ লক্ষ্মণস্বামী মুডালিয়াৰ। অকণমান আগতে মই এই কুৱেশ্যনছটো তোমালোকক কৈ দিছোঁ। আৰু লগতে ছেকেণ্ড পইণ্টটো আছে, মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি আছিল ডক্টৰ লক্ষ্মণস্বামী মুডালিয়াৰ, অৰ্থাৎ সভাপতি আৰু অধ্যক্ষ একেই হয়। গতিকে তোমালোকে এক্সামত কনফিউজ নহবা। যিকোনো আহিলে তোমালোকে এনসাৰটো এইটোৱে লিখিবা, ডক্টৰ লক্ষ্মণস্বামী মুডালিয়াৰ। আৰু ভাৰতীয় শিক্ষা আয়োগ বা মাধ্যমিক শিক্ষা আয়োগ গঠন কেতিয়া কৰিছিল? 1952 চনত কৰিছিল। সো এইখিনিও মনত ৰাখিবা তোমালোকে, কুৱেশ্যনৰ লগতে পইণ্টখিনিও মনত ৰাখি থবা। এতিয়া কুৱেশ্যনছ নম্বৰ 15লৈ, অসম মাধ্যমিক শিক্ষা আইনখন দেশ চনত গ্ৰহণ কৰা হৈছিল। ইয়াৰ এনসাৰটো হৈছে অসম মাধ্যমিক শিক্ষা আইনখন 1961 চনত গ্ৰহণ কৰা হৈছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 16ত দিয়া আছে, অসমৰ মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণৰ ক্ষমতা কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত কৰা হৈছিল দেশ চনত। এইটোও খুব ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনসাৰটো হৈছে 1947 চনত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 17ত দিয়া আছে, DS কোঠাৰী সভাপতিত্বত শিক্ষা আয়োগ দেশ চনত নিয়োগ কৰা হৈছিল। অথবা এই কুৱেশ্যনছটো এনেকৈ সুধিব পাৰে যে DS কোঠাৰীৰ অধ্যক্ষতাত শিক্ষা আয়োগ নিযুক্ত হৈছিল দেশত। ইয়াৰ এনসাৰটো হৈছে 1964 চনত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 18ত দিয়া আছে, ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চূড়ান্ত খচৰাখন উত্থাপন কৰা হৈছিল দেশ চনত। এইটোও খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনসাৰটো হৈছে 1992 চনত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 19ত দিয়া আছে, 1969 পৰা 1970 চনত অসমত বহুমুখী বিদ্যালয়ৰ সংখ্যা আছিল ডেছ। ইয়াৰ এনসাৰটো হৈছে 70খন। অৰ্থাৎ 1969 পৰা 1970 চনত অসমত বহুমুখী বিদ্যালয়ৰ সংখ্যা আছিল 70খন। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 20ত দিয়া আছে, অসম মাধ্যমিক শিক্ষা আইনে দেশক মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ হিচাপে স্বীকৃতি দিছে। ইয়াৰ এনসাৰটো হৈছে শিক্ষাৰ্থী কৰ্তাক। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 21ত দিয়া আছে, কোঠাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰা হৈছিল দেশ চনত। ইয়াৰ এনসাৰটো হৈছে কোঠাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰা হৈছিল 1966 চনত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 22ত দিয়া আছে, গুৱাহাটী বিশ্ববিদ্যালয় দেশ চনত স্থাপন কৰা হৈছিল। এইটো প্ৰিভিয়াছ ইয়াৰত আহি যোৱা কুৱেশ্যনছ হয়। ইয়াৰ এনসাৰটো হৈছে 1948 চনত। এইটোও ভালকৈ চাই থবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 23ত দিয়া আছে, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়
ডেছত অৱস্থিত ইয়াৰ এনসাৰটো হৈছে দিল্লীত অৱস্থিত অৰ্থাৎ নতুন দিল্লীত অৱস্থিত ইয়াতে নতুন দিল্লী হ'ব লাগিছিল নতুনটো তোমালোকে এড কৰি লবা অৰ্থাৎ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় নতুন দিল্লীত অৱস্থিত আৰু লগতে তোমালোকে ইয়াতে ইম্পৰ্টেন্ট পইণ্টসমূহ মনত ৰাখিবা যে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় 1985 চনত স্থাপন কৰা হৈছিল অৰ্থাৎ এইটো এক্সামত ধৰি দিব পাৰে যে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল তাৰ এনসাৰটো হ'ব 1985 আৰু ইয়াক চমুকৈ IGNOU বুলি কোৱা হয় অৰ্থাৎ যাৰ ফুল ফৰ্ম হৈছে ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি তোমালোকক বহুবাৰ এক্সামত সুধিছে প্ৰিভিয়াছ ইয়াৰত যে IGNOU ৰ ফুল ফৰ্মটো লিখা সো তোমালোকে এইটো ভালকৈ মনত ৰাখি থবা তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 24 ত দিয়া আছে শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল শিক্ষক আৰু শিকাৰৰ মাজৰ দূৰত্ব অৰ্থাৎ দেশ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল শিক্ষা আৰু শিকাৰৰ মাজৰ দূৰত্ব ইয়াৰ এনসাৰটো হৈছে দূৰৱৰ্তী শিক্ষা তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 25 ত দিয়া আছে যোগাযোগমূলক শিক্ষা হল দেশ যোগাযোগৰ ওপৰত ভিত্তি কৰা ইয়াৰ এনসাৰটো হৈছে ডাক যোগাযোগৰ ওপৰত ভিত্তি কৰা তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 26 ত দিয়া আছে মুক্ত বিশ্ববিদ্যালয়ৰ ধাৰণাটো প্ৰথমে বিকশিত হয় দেশত ইয়াৰ এনসাৰটো হৈছে ইউৰোপত এই কোৱেশ্চনটো এবাৰখৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে সো এটো ভালকৈ চাবা তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 27 ত দিয়া আছে ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় স্থাপন হয় দেশত ইয়াৰ এনসাৰটো হৈছে অন্ধ্ৰ প্ৰদেশত এই কোৱেশ্চনটো প্ৰিভিয়াছ ইয়াৰত বহুবাৰ সুধিছে সো এটো ভালকৈ চাবা ইয়াতে কেইটামান ইম্পৰ্টেন্ট পইণ্ট দিয়া আছে এই পইণ্টসমূহ তোমালোকে চাই লবা যে ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম হৈছে অন্ধ্ৰ প্ৰদেশ মুক্ত বিশ্ববিদ্যালয় এটো খুবেই ইম্পৰ্টেন্ট হয় আৰু এই বিশ্ববিদ্যালয়টো কেতিয়া স্থাপন কৰা হৈছিল 1982 চনত ইয়াক স্থাপন কৰা হৈছিল চনটো কেতিয়াবা এক্সামত সুধি দিয়ে আৰু এইটো কোৱেশ্চনৰ ৰিলেটেড এটা কোৱেশ্চন চাইছিল যে কেন্দ্ৰীয় চৰকাৰে ভাৰতত স্থাপন কৰা প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় হল দেশ ইয়াৰ এনসাৰটো হ'ব অন্ধ্ৰ প্ৰদেশ মুক্ত বিশ্ববিদ্যালয় এইটো কোৱেশ্চন চাইছিল প্ৰিভিয়াছ ইয়াৰত তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 28 ত দিয়া আছে অসমৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় স্থাপিত হয় দেশ চনত ইয়াৰ এনসাৰটো হৈছে 2007 চনত এইটো খুব ইম্পৰ্টেন্ট হয় আৰু প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কোৱেশ্চনছ হয় ইয়াতো কেইটামান ইম্পৰ্টেন্ট পইণ্ট দি থৈছো মই ইয়াতে যিবিলাক ইম্পৰ্টেন্ট পইণ্ট দি থৈছো অৰ্থাৎ নোট বুলি দি থৈছো তোমালোকে হেবোৰ মিছ নকৰিবা কাৰণ কোৱেশ্চনতকৈ হেবোৰ বেছি ইম্পৰ্টেন্ট ইয়াতে দিয়া আছে এইখন অসমৰ প্ৰথমখন ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কেতিয়াবা এক্সামত কোৱেশ্চনটো এনেকৈ সুধি দিয়ে যে অসমৰ প্ৰথমখন ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কোনখন তেতিয়া এনসাৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অৱশ্যে বৰ্তমানলৈকে অসমৰ আৰু দ্বিতীয়খন কোনো মুক্ত বিশ্ববিদ্যালয় খোলা নাই অৰ্থাৎ এইখনেই আছে অসমত এখনে মুক্ত বিশ্ববিদ্যালয় আছে সেইখন হৈছে কৃষ্ণকান্ত সন্দিকৈ কিন্তু তোমালোকক পাজৰ লগাবলৈ কোৱেশ্চনটো অকমান বেলেগকৈ সুধি দিব তাৰ পিছত ইয়াতে দ্বিতীয় পইণ্টত দিয়া আছে অসমৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় গুৱাহাটীত স্থাপন কৰা হয় এইটো এক্সামত সুধিব পাৰে যে এই বিশ্ববিদ্যালয়টো ক'ত আছে বা ক'ত স্থাপন কৰা হৈছে ইয়াক চমুকৈ KKHSOU বুলি কোৱা হয় অৰ্থাৎ ইয়াৰ সম্পূৰ্ণ নামটো হৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটি ইয়াৰে ফুল ফৰ্মটো বহুবাৰ এক্সামত লিখিব দিছে সো এইটো ভালকৈ চাবা এতিয়া কোৱেশ্চনছ নম্বৰ 29 লৈ আনুষ্ঠানিক শিক্ষা বিদ্যালয় অনানুষ্ঠানিক শিক্ষা দেশ ইয়াৰ এনসাৰটো হৈছে অনানুষ্ঠানিক শিক্ষা যোগাযোগ পাঠ্যক্ৰম তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 30 দিয়া আছে নিজৰ শৰ্ট হেণ্ড পাঠ্যক্ৰমত যোগাযোগমূলক শিক্ষাৰ প্ৰথম আৰম্ভণি কৰিছিল দেশ ইয়াৰ এনসাৰটো হ'ব আইজাক পিটমেনে তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 31 ত দিয়া আছে ভাৰত চৰকাৰে দেশৰ অধ্যক্ষতাত যোগাযোগমূলক শিক্ষা সম্পৰ্কত এখন সমিতিৰ নিযুক্তি দিছিল ইয়াৰ এনসাৰটো হৈছে ডক্টৰ DS কোঠাৰীৰ অধ্যক্ষতাত এইটোও ভালকৈ চাবা তাৰ পিছত কোৱেশ্চনছ নম্বৰ 32 ত দিয়া আছে অনানুষ্ঠানিক শিক্ষাৰ সময়সীমা দেশ নহয় ইয়াৰ এনসাৰটো হৈছে নিৰ্ধাৰিত নহয় তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 33 ত দিয়া আছে স্যাৰ আইজাক পিটমেনে দেশে দূৰৱৰ্তী ছাত্ৰসকলৰ বাবে প্ৰথমতে শৰ্ট হেণ্ড পাঠ্যক্ৰমৰ আৰম্ভণি কৰিছিল ইয়াৰ এনসাৰটো হৈছে যোগাযোগ পাঠ্যক্ৰম তাৰ পিছত কোৱেশ্চনছ নম্বৰ 34 ত দিয়া আছে দূৰশিক্ষা শব্দৰ ব্যৱহাৰ প্ৰথমে কৰিছিল দেশে ইয়াৰ এনসাৰটো হৈছে কিগান নামৰ চিন্তাবিদ গৰাকীয়ে দূৰশিক্ষা শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল এইটো খুব ইম্পৰ্টেন্ট হয় সো এইটো ভালকৈ চাবা তাৰ পিছত কোৱেশ্চনছ নম্বৰ 35 ত দিয়া আছে অনানুষ্ঠানিক শিক্ষাই গুৰুত্ব দিয়ে দেশ বিষয়সমূহত ইয়াৰ এনসাৰটো হৈছে অনানুষ্ঠানিক শিক্ষাই ব্যক্তিগত প্ৰয়োজন ভিত্তিক বিষয়সমূহত গুৰুত্ব দিয়ে তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 36 ত আছে অনানুষ্ঠানিক শিক্ষা হল দেশ আৰু স্বেচ্ছামূলক ইয়াৰ এনসাৰটো হৈছে অনানুষ্ঠানিক শিক্ষা হল স্বতঃস্ফূৰ্ত আৰু স্বেচ্ছামূলক সো ইয়াতে মই যিমানবিলাক কোৱেশ্চন আনসাৰ আলোচনা কৰি আছো এই গোটেইবিলাক কোৱেশ্চন আনসাৰ তোমালোকৰ এই বৰ্ষত অহাৰ বাবে খুবেই চান্স আছে সো ইয়াৰে এটা কোৱেশ্চন আনসাৰ তোমালোকে মিছ নকৰিবা গোটেইবিলাকে চাবা যেহেতু মই বহু বাছি কোৱেশ্চন সমূহ ইয়াতে এড কৰিছো যেটি কোৱেশ্চনছ ইয়াতে মই এড কৰা নাই যেবিলাক ইম্পৰ্টেন্ট হয় সেইবিলাকে দিছো তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 37 ত আছে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত প্ৰত্যক্ষ সম্পৰ্কৰ অনুপস্থিতি দেশ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ইয়াৰ এনসাৰটো হৈছে দূৰত্ব বা দূৰৱৰ্তী শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য তাৰ পিছত কোৱেশ্চনছ নম্বৰ 38 ত দিয়া আছে ইয়াতে দেশ বিশ্বৰ দ্বিতীয় বৃহত্তম মুক্ত বিশ্ববিদ্যালয় ইয়াৰ এনসাৰটো হৈছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম মুক্ত বিশ্ববিদ্যালয় তাৰ পিছত কোৱেশ্চনছ নম্বৰ 39 ত দিয়া আছে
আন্তৰ্জাতিক মহিলা দিৱস ডেছ তাৰিখে পালন কৰা হয়? এইটো খুব ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনচাৰটো হৈছে 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক মহিলা দিৱস হিচাপে পালন কৰা হয়। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 40 দিয়া আছে বিশ্ব জনসংখ্যা দিৱস ডেছ তাৰিখে পালন কৰা হয়? ইয়াৰ এনচাৰটো হৈছে 11 জুলাই। এই চনবোৰ তোমালোকে ভালকৈ মনত ৰাখিবা আৰু এনেকুৱা টাইপৰ এটা কুৱেশ্যনছ তোমালোকৰ এক্সামত দিবই, অৰ্থাৎ দিৱসৰ ওপৰত এটা কুৱেশ্যন সুধিবই। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 41 দিয়া আছে বৰ্তমান ভাৰতৰ সাক্ষৰতাৰ হাৰ ডেছ? ইয়াৰ এনচাৰটো হৈছে 76.4%। অৰ্থাৎ বৰ্তমান ভাৰতৰ সাক্ষৰতাৰ হাৰ হৈছে 76.4%। সাক্ষৰতা মানে হৈছে শিক্ষিত আৰু নিৰক্ষৰ মানে হৈছে অশিক্ষিত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 42 দিয়া আছে পৰিৱেশ শব্দটো ফৰাচী শব্দ ডেছৰ পৰা আহিছে? ইয়াৰে এনচাৰটো হৈছে পৰিৱেশ শব্দটো ফৰাচী শব্দ এনভিৰনাৰৰ পৰা আহিছে। আৰু লগতে তোমালোকে ইয়াতে এটা পইণ্ট মনত ৰাখিবা, এনভিৰনাৰ মূল ফৰাচী ভাষা শব্দটোৰ অৰ্থ হ'ল আমাৰ চাৰিওফাল বা আমাৰ পাৰিপাৰ্শ্বিকতা। ইয়াতে আমাৰ হ'ব লাগিছিল। চ' এইখিনিও তোমালোকে ভালকৈ মনত ৰাখি থবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 43 দিয়া আছে সংসদ আৰু ৰাজ্যিক বিধায়নী নিকায়সমূহত মহিলাৰ বাবে 10% সংৰক্ষণ নিশ্চিত কৰে মহিলা সংৰক্ষণ বিধেয়কে? ইয়াৰে এনচাৰটো হৈছে 33%। আৰু লগতে এটা পইণ্ট মনত ৰাখিবা তোমালোকে 1958 পৰা 1959 চনত নাৰী শিক্ষা কমিটি গঠন কৰা হৈছিল। এইটোও ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। এক্সামত সুধি দিব পাৰে যে নাৰী শিক্ষা কমিটি কেতিয়া গঠন কৰা হৈছিল? তেতিয়া তোমালোকে লিখিবা যে 1958 পৰা 1959 চনত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 44 দিয়া আছে ডেছ চনত মহিলাৰ ঘৰুৱা হিংসা সুৰক্ষা বিলখন গ্ৰহণ কৰা হৈছিল? এইটোও ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনচাৰটো হৈছে 2005 চনত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 45 দিয়া আছে ধৰিত্ৰী শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল ডেছত? ইয়াৰে এনচাৰটো হৈছে ৰিঅ' ডি জেনেৰিঅ' ব্ৰাজিলত। আৰু কেতিয়া অনুষ্ঠিত কৰা হৈছিল? চনটো মনত ৰাখিবা 1992 চনত। অৰ্থাৎ ৰিঅ' ডি জেনেৰিঅ' হৈছে ব্ৰাজিলৰ এখন বিখ্যাত চহৰ আৰু তাতে অনুষ্ঠিত হৈছিল ধৰিত্ৰী শীৰ্ষ সন্মিলন। চনটোও ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, এইটোও ভালকৈ চাই থবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 46 দিয়া আছে ডেছ হ'ল বিশেষকৈ প্ৰশিক্ষণ হিচাপে বা স্বাস্থ্য অটুট ৰাখিবলৈ অথবা উন্নত কৰিবলৈ কৰা অনুশাসন ভংগী বা শৰীৰ চালনাৰ পদ্ধতিগত উপায়? ইয়াৰ এনচাৰটো হৈছে শাৰীৰিক শিক্ষা। তাৰপিছত কুৱেশ্যনছ নম্বৰ 47 দিয়া আছে পাৰিপাৰ্শ্বিকতাক শাৰীৰিক সামাজিক আৰু ডেছ পাৰিপাৰ্শ্বিকতা হিচাপে ভাগ কৰা হয়? ইয়াৰ এনচাৰটো হৈছে জৈৱিক। তাৰপিছত কুৱেশ্যনছ নম্বৰ 48 দিয়া আছে ভাৰতত পাৰিপাৰ্শ্বিকতা শিক্ষাৰ এটা কেন্দ্ৰ স্থাপন কৰা হৈছিল ডেছত? ইয়াৰ এনচাৰটো হৈছে আহমেদাবাদত। আৰু কেতিয়া স্থাপন কৰা হৈছিল? 1984 চনত। আৰু আহমেদাবাদ ক'ত আছে? গুজৰাটত আছে। চ' লগতে তোমালোকে চনটোও মনত ৰাখি থবা কাৰণ এক্সামত চনটোও সুধি দিব পাৰে। তাৰপিছত কুৱেশ্যনছ নম্বৰ 49 আছে পাৰিপাৰ্শ্বিক শিক্ষা সম্পৰ্কীয় বিলচি আন্তঃ চৰকাৰী সন্মিলন অনুষ্ঠিত হৈছিল ডেছত? ইয়াৰ এনচাৰটো হৈছে 1977 চনত। তাৰপিছত আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যনত দিয়া আছে মানৱীয় পাৰিপাৰ্শ্বিকতা সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ? ইয়াতে ৰাষ্ট্ৰসংঘ হ'ব লাগিছিল। যিবিলাক কুৱেশ্যনছ টাইপিঙত অকণমান মিষ্টেক হৈছে তোমালোকে শুধৰাই ল'বা। অৰ্থাৎ মানৱীয় পাৰিপাৰ্শ্বিকতা সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ সন্মিলন 1972 চনত ডেছত অনুষ্ঠিত হৈছিল? ইয়াৰ এনচাৰটো হৈছে ছুইডেনৰ ষ্টকহোমত অনুষ্ঠিত হৈছিল। আৰু তোমালোকে ইয়াতে দেখিবলৈ পাইছা পাৰ্ট 2 ভিডিঅ' কামিং চুন। অৰ্থাৎ ভিডিঅ'টো এইখিনিতে শেষ হোৱা নাই, আৰু কেইটামান শ্বৰ্ট কুৱেশ্যন এনচাৰ বাকী আছে। সেইবোৰ মই পাৰ্ট 2 ভিডিঅ'টো দি দিম যিহেতু এইটো ভিডিঅ' বহু বেছি লং হৈ গৈছে। আৰু এক্সামত তোমালোকৰ শ্বৰ্ট কুৱেশ্যন গোটেইকেইটাই কমন পৰিব, তোমালোকে চিন্তা কৰিব নালাগে, মই সকলোবোৰ দি দিম তোমালোকক। আৰু এটা ইম্পৰ্টেণ্ট কথা তোমালোকক মই জনাই থওঁ যে তোমালোকে অনলি কমন চাই এক্সাম দিবলৈ নাযাবা, নিজৰ ফালৰ পৰা যিখিনি পাৰা সেইখিনিও পঢ়িবা। কিয়নো তোমালোকে যদি অনলি কমনৰ ওপৰত ভৰসা কৰি এক্সাম দিব যোৱা তেতিয়া হয়তো তোমালোকে অনলি 5 মাৰ্কখিনিহে পাবা। কিন্তু তোমালোকে যদি এটা ভাল ফলাফলৰ বাবে আশা কৰি আছা বা ভাল ফলাফল বিচৰা তেতিয়াহ'লে নিজৰ ফালৰ পৰাও কিছু পঢ়িব লাগিব। চ' মই যিখিনি পাৰোঁ সেইখিনি তোমালোকক হেল্প কৰিমেই, আৰু তোমালোকে নিজৰ ফালৰ পৰা যিখিনি পাৰা সেইখিনিও প্ৰিপাৰেশ্যন কৰিবা, তেতিয়াহে তোমালোকে ফলাফল আশা কৰা ধৰণে লাভ কৰিব পাৰিবা। আৰু আজিৰ এইটো ভিডিঅ' তোমালোকে যিমান পাৰা তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যাতে সকলোৰে হেল্প হৈ যায় এইটো ভিডিঅ'ৰ পৰা। আৰু তোমালোকৰ বাবে যিহেতু আমি ইমান কষ্ট কৰি ভিডিঅ'বোৰ প্ৰস্তুত কৰি আছোঁ, চ' তোমালোকৰ যদি কোনোবাই এইটো চেনেলত নতুনকৈ আহিছা বা প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিবা যাতে আমি কিবা ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে নটিফিকেশ্যনছ পাই যোৱা। চ' আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।